নমস্কাৰ সমূহ দৰ্শকবৃন্দলৈ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিম। চৰ্চাৰ বিষয় আজি ড্ৰাগছ। নগাঁও তথা সমগ্ৰ অসমৰ লগতে নগাঁও যি ৰমৰমীয়া ড্ৰাগছৰ ব্যৱসায় আৰম্ভ হৈছে, তাৰ ফলত বহুতো উঠি অহা যুৱক যুৱতী তেওঁলোক গ্ৰাসত পৰিছে বা নিজৰ জীৱনটো অথলে বিফলে পৰিচালিত হৈছে বা নিজে ধ্বংস কৰিবলৈ আগবাঢ়ি গৈছে। সেই বিষয়ে আলোচনা কৰিবলৈ নগাঁৱৰ স্থানীয় কাৱৈমাৰী গাঁৱৰ বিজেপি পাৰ্টিৰ সহ সম্পাদক শ্বেখ চিৰাজুদ্দিন হাজৰিকাৰ লগত এই বিষয়ে আলোচনা কৰিবলৈ, ড্ৰাগছৰ বিষয়ে আলোচনা কৰিবলৈ আমি চৰ্চাত আৰম্ভ হৈছোঁ। চৰ্চা কৰিবলৈ নমস্কাৰ। আজি আপোনাৰ লগত ড্ৰাগছৰ সম্পৰ্কে যি আলাপ আলোচনা কৰাৰ জৰিয়তে যি ড্ৰাগছ সেৱন কৰিছে বা ড্ৰাগছ ব্যৱসায় জড়িত হৈ আছে, তেওঁলোকক যাতে কিছু সকাহ দিব পাৰি, বুজাই শুনাই এই বেপাৰটোৰ পৰা বা এই সেৱনকাৰীৰ পৰা যাতে তেওঁলোকক ৰক্ষা কৰিব পাৰি, উদ্ধাৰ কৰিব পাৰি, সেই সম্পৰ্কে আপোনাৰ লগত কিবা আলোচনা কৰিবলৈ আমি আগবাঢ়িছোঁ। তাৰ বিষয়ে আপুনি কিবা এখন কওক। চাওক, আমাৰ সমগ্ৰ অসমৰ লগতে আজি নগাঁও জিলাত যি ব্যাপক হাৰত ড্ৰাগছৰ প্ৰভাৱটো পৰিছে, ইয়াত সঁচাকৈয়ে এটা কথা আমি চাব লাগিব যে উঠি অহা নৱপ্ৰজন্ম এনে এটা বিপদৰ সন্মুখীন হৈ আছে, যাৰ ফলত এই নৱপ্ৰজন্মৰ ভৱিষ্যত একেবাৰে দেখাত এন্ধাৰ এতিয়াই দেখা গৈ আছে। তেওঁলোক পোহৰৰ কেতিয়া পাব, কি হ'ব তেওঁলোকৰ ভৱিষ্যত, এই সম্পৰ্কে চাওক, আমি বহুত চেষ্টা কৰিলোঁ। আজিলৈকে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। গাঁওৰক্ষী বাহিনীৰ ফালৰ পৰা আজি আমি ৩-৪ বছৰ ধৰি আমাৰ বৃহত্তৰ কাৱৈমাৰী অঞ্চল, লগতে কাৱৈমাৰী শিমলুগুৰি এই অঞ্চলবিলাকত বৰবেটি আছে, এই যিটো অঞ্চল আপোনাৰ কাটিমাৰীয়ে, হেৰাপতিয়ে, এই আমতলা, এইবিলাক যি এটা এলেকা, বৃহৎ এলেকা, এই এলেকাত চাওক, আমাৰ আজি বহুত দিন ধৰি কিছুমান ব্যৱসায়িক দৃষ্টিৰে তেওঁলোকে ব্যৱসায় কৰি আছে আৰু কিছুমান ডেকা ডেকেৰীয়ে এইবিলাক সেৱন কৰি আছে। আজি তেওঁলোকে সেৱন কৰি ইয়াত কি পাইছে, কি সোৱাদ আছে ইয়াত, তাৰ ফলত তেওঁলোকৰ ক্ষতি হৈছে নে ভাল হৈছে, এই কথাটো আমি বহুতবাৰ আমাৰ আৰক্ষী অধীক্ষক, এডিশ্যনেল SP মহোদয় আছিলে, আমাৰ কেইবাখনো সভা সমিতিয়ে এই সম্পৰ্কে জনজাগৰণ আমাৰ এই অঞ্চলবিলাকত আমি অনুষ্ঠিত কৰিছিলোঁ। কিন্তু চাওক, আজিৰ দিনতো এইবিলাক নিৰ্মূল হোৱা নাই। এতিয়া লাহে লাহে ঘৰে ঘৰে এইবিলাক বিয়পি গৈছে, সেৱনো কৰিছে, বিক্ৰীও কৰি আছে। আগতে সেৱন কৰিছিলে, এতিয়া কি হৈছে দেখা গৈছে যে দিনক দিনে এই বিক্ৰী কৰা ব্যৱসায়ীসকলৰ সংখ্যা বৃদ্ধি পাই আছে। যোৱা বছৰ চাওক, আপোনাৰ এই যে COVID-19 যি মহামাৰীৰ যি প্ৰভাৱটো যোৱা বছৰত লকডাউন হৈছিলে, সেই লকডাউনৰ সময়ত আমি সম্পূৰ্ণ এটা মাহ নিজৰ গাঁৱৰ ৰক্ষাৰ্থে আমাৰ গাঁৱৰ যিটো মূল দুৱাৰ, আমাৰ নগাঁও চহৰৰ পৰা যিখন ৰাস্তা ঢিঙলৈ ওলাই আহিছে, শ্ৰীমন্ত শংকৰদেৱ পথ, এই পথৰ পৰা ওলাই অহা আমাৰ গাঁৱৰ ৰাস্তাখনৰ মুখত আমি
প্ৰায় যাতে 1-1.5 কিলোমিটাৰ মান হ'ব হয় টাউনৰ পৰা 1-1.5 কিলোমিটাৰ আঁতৰত আমি পহৰাৰ ব্যৱস্থা কৰিছিলোঁ দিনজোৰা পহৰাৰ ব্যৱস্থা কৰিছিলোঁ আমাক আৰক্ষী অধীক্ষক মহোদয়েও বহুত উৎসাহ যোগাইছিলে আমাৰ স্থানীয় পুলিচ চকী হবৰগাঁও আৰক্ষী চকীয়েও আমাক বহুত উৎফুল্লিত কৰিছিলে তেওঁলোকে বহুত সহায় সহযোগ কৰিছে কিন্তু আমি এটা কথা চালোঁ আমি বহিছিলোঁ যাতে আমাৰ গাঁৱৰ ভিতৰত কোনো মানুহ সোমাই নাহে অচিনাক্ত ব্যক্তি যাতে সোমাই নাহে আমাৰ গাঁৱৰ মানুহবিলাক যাতে অন্য ঠাইলৈ অযথা বিনা কাৰণত যাতে ঘূৰি নুফুৰে আমি সেইকাৰণে তাত বহি পহৰাৰ ব্যৱস্থা কৰিছোঁ কিন্তু এটা কথা আমি চালোঁ যে এই ৰাস্তা এই পথটো দি টাউনৰ ফালৰ পৰা কিছুমান যুৱক যুৱতী বাইকত আহে বহুত স্পীডত আহে হয় বহুত স্পীডত আহে হয় একদম 70-80 স্পীডত আহে আমি 2-3 দিন লক্ষ্য কৰিলোঁ কথাটো যে কি হয় এইফালে এই মানুহখিনি অহা যোৱা কৰে কিন্তু লেট নকৰে বেছি সময় খুব বেছি আপোনাৰ 5 মিনিট বা 10 মিনিট পিছতে আকৌ ৰিটাৰ্ণ গতিকে 2-3 দিন আমি যেতিয়া একেলেঠেৰীয়া চালোঁ চোৱাৰ পিছত আপোনাৰ আমি তেওঁলোকক ৰখালোঁ এজন দুজনকৈ আমি ৰখোৱা আৰম্ভ কৰিলোঁ তেতিয়া তেওঁলোকৰ পৰা আমি কিছুমান মাদক দ্ৰব্য পাইছোঁ যিটো তেওঁলোকে কোৱা মতে কোনোবাই কৈছে হিৰোইন কোনোবাই কৈছে কিবা টেবলেট আছে টেবলেটবিলাকো আমি পাইছোঁ তেনেকুৱা বহুত ধৰণৰ মাদক দ্ৰব্য তেওঁলোকে লৈ এইফালৰ পৰা যায় আপোনাৰ আমি বহুত তেনেকৈ জমা কৰিছোঁ জমা কৰি আৰক্ষীক মাতি আমি তেওঁলোকক এইবিলাক বস্তু সেই মানুহখিনিৰ সৈতে আমি চমজাই দিছোঁ আৰু এটা কথা আপুনি চিন্তা কৰক আজিৰ যুগত এই অশিক্ষিত বোলাটো কোনো মানুহ নাই সব মানুহে শিক্ষিত সব ফালৰ পৰা তেওঁলোকৰ জ্ঞান আছে এই যুগত কিছুমান এনে মানুহে এইবিলাক বস্তু সেৱন কৰে যিবিলাক সমাজত যদি গম পায় বা জানে একেবাৰে নিন্দনীয় কথা এইবিলাক আমি উচ্চ শিক্ষিত ল'ৰা ছোৱালীও আমি পাইছোঁ তেনেধৰণৰ আপোনাৰ কোনোবাই কলেজ ষ্টুডেণ্ট কোনোবা মাক দেউতাকক এৰি ইয়াত ভাড়া ৰুমত বা হেৰিত থাকে ভাড়া ৰুমত থাকি লিখা পঢ়া কৰে হোষ্টেল টাইপ কিন্তু তেওঁলোকেও এইবিলাক সেৱন কৰে এই মাদক দ্ৰব্যবিলাক সেৱন কৰে আজি এইবিলাকক এৰিলোঁ ধৰক তেওঁলোকক আমি ধৰিলোঁ ধৰি মেলি আমি পুলিচৰ সহায়ত তেওঁলোকক চমজাই দিলোঁ তেতিয়া ধৰক গাৰ্জেণ্টে আহি তেওঁলোকক এৰাব আহে লৈ যাব আহিবই লাগিব যিজন গাৰ্জেণ্ট হৈ আহে তেওঁ নিশ্চয় লাজ পাব লাগে এই ক্ষেত্ৰতো যে আজিৰ সমাজত এই ড্ৰাগছৰ যি বেয়া কুপ্ৰভাৱ পৰিছে তাত মোৰ ল'ৰা বা ছোৱালীজনী সোমাই পৰিছে এই কালগ্ৰহত সোমাইছে গতিকে তেনে সমাজৰ উচ্চ শিক্ষিত মানুহসকলৰো কিছু ল'ৰা ছোৱালী আমি পাইছোঁ আৰু চাওক কিছুমান এনে ল'ৰা আছে যিবিলাক ল'ৰাই ড্ৰাগছ লৈ এনেকুৱা পৰিস্থিতি হৈছে আজিকালি মানুহৰ ঘৰ লোকৰ ঘৰত চুৰ কৰিব গৈ ধৰা পৰে এই যে প্ৰভাৱটো যে পৰিছে কিন্তু আপোনাৰ ড্ৰাগছ খোৱা ল'ৰা ছোৱালীবিলাক চাইছেনে আপুনি তেওঁলোকৰ গঠন শাৰীৰিক গঠনটো কেনেকুৱা অৱস্থাত আহি যায় চকু কেতিয়া ঢলঢলাকৈ ওলাই আহে হয়নে নাক মুখৰটো অৱস্থা নাইকিয়া হৈ যায় ইমান ধুনীয়া চেহেৰাৰ ল'ৰা বা ছোৱালীজনী বৰবাদ হৈ গৈ আছে ইহঁতৰ ভিতৰত নিশ্চয় পাৰ্টছবিলাক নষ্ট হৈ আছে এইবিলাকতো আমি ধৰক আমিয়ে যে অকল দেখিলোঁ তেনেকুৱা নহয় আজি এই ড্ৰাগছে কি কৰিছে এজনৰ পৰা দুজন দুজনৰ পৰা তিনিজন তিনিজনৰ পৰা চাৰিজন তেনেকৈ বাঢ়ি গৈ আছে গতিকে আজিৰ চৰ্চাৰ মাজেদি আমি এটি অনুৰোধ জনাব বিচাৰিছোঁ সমগ্ৰ দৰ্শক শ্ৰোতাবৃন্দলৈ
যাতে আপোনালোক সকলোৱে এই মাদক দ্ৰব্য যিবিলাক মানুহ ক্ষতি হৈ আছে তেওঁলোকক যিমান পাৰে বুজাই মেলি ভাল কৰাৰ চেষ্টা কৰক আৰু যাতে নতুন কোনো ল'ৰা যাতে এই ড্ৰাগছ জাতীয় সা সামগ্ৰীবিলাক যাতে সেৱন নকৰে তাৰ প্ৰতি নজৰ ৰাখক লগতে আমাৰ নগাঁৱত বৰ্তমান আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰা দেৱ আহিছে বুলি আমি গম পাইছোঁ তেখেত বৰ ভাল আমাৰ নগাঁৱত ইতিমধ্যে আহি যোৱা প্ৰতিজন আৰক্ষী অধীক্ষকেই বহুত ভাল পদক্ষেপ লৈছে ড্ৰাগছৰ বিৰুদ্ধে গতিকে আমাৰ আনন্দ মিশ্ৰ চাহাদেৱও যাতে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে আৰু এই নৱপ্ৰজন্মক যাতে ড্ৰাগছৰ কবলৰ পৰা আঁতৰত ৰাখিব পাৰে হ'বলগীয়া আছিলে এতিয়া মই আপোনাৰ পৰা এইটো জানিব বিচাৰিছোঁ যিহেতু ধৰক গাৰ্জেণ্টে পাৰা নাই ল'ৰা বা ল'ৰাই ধৰক গাৰ্জেণ্টে তেওঁৰ লগত পাৰা নাই ডেইলি পইচা বিচাৰি থাকে ইটো সিটো বিচাৰি থাকে পইচা নহ'লে ঘৰত কিবা কাজিয়া কৰি থাকে ইটো ভাঙি পেলাই সিটো ভাঙি পেলাই গতিকে গাৰ্জেণ্টে যদি কিবা ক'বলৈ যায়ো তথাপিও পিছদিনা হ'লেও বা সিদিনা হ'লেও কিবা মাৰিবলৈ খেদি ফুৰে তেনেকুৱা ক্ষেত্ৰত ৰাজহুৱাভাৱে সেই ল'ৰাটোক বা সেই অঞ্চলৰ মানুহকেইটাক কিবা পদক্ষেপ ল'ব পাৰে নেকি যে তেওঁৰ বিৰুদ্ধে কিবা কঠোৰ আইনৰ সহায় ল'ব পাৰে নেকি নিশ্চয় যেতিয়া ল'ৰাজন ডাঙৰ দীঘল হৈছে মাক দেউতাকৰ কথা নচলা হৈছে তেতিয়া মাক দেউতাকে ৰাইজৰ সহায় ল'ব পাৰে অন্যথা আইনৰ সহায় ল'ব পাৰে আমাৰ দেশৰ আইন ব্যৱস্থা অতি কটকটীয়া গতিকে নিশ্চয় আইনৰ ব্যৱস্থা ল'লে সেই গাৰ্জেনজন তাৰ পৰা অলপ মুক্ত পাব এটা আশা থাকে আৰু প্ৰথম চাওক মই অলপ আগতে কৈছোঁ কথাষাৰ যে গাৰ্জেনে বলে নোৱাৰিলে ৰাইজে নিশ্চয় তাত পদক্ষেপ ল'ব লাগে ভাল পদক্ষেপ লৈ যাতে তেওঁলোকক এই নিচাৰ পৰা কেনেদৰে মুক্ত ৰাখিব পাৰে তাৰ কাৰণে বিশেষ ব্যৱস্থা ল'ব লাগে আৰু লয়ো আমাৰ বিভিন্ন অঞ্চলত আমি নিজে দেখা পাইছোঁ যেতিয়া গাৰ্জেনে অভিভাৱকে যেতিয়া নোৱাৰা হৈ গৈছে যে মোৰ ল'ৰাজনক মই কণ্ট্ৰল কৰিব নোৱাৰোঁ ল'ৰাজনে আজি কি কৰে ধৰক টকা অলপ বিচাৰিলে দিলে পিছৰ দিনা আকৌ টকা বিচাৰিলে তাৰ পিছদিনা আকৌ টকা বিচাৰিলে যে টকা পইচাটো সকলো সময়ত মানুহৰ হাতত তেনেধৰণে নাথাকে কিন্তু থাকেও যদি কিয় ল'ৰাজনে ইমান পইচা বিচাৰিব তেওঁৰ খোৱা বোৱা পিন্ধা সকলো ক্ষেত্ৰত অভিভাৱকজনে খৰচ বহন কৰি আছে তাৰ উপৰিও ধৰক এতিয়া আপোনাৰ 200-400 টকা যদি সদায় বিচাৰি থাকে সেইটো অসম্ভৱ কথা এজন ল'ৰাই যেতিয়া মাক দেউতাকৰ পৰা পইচা বিচাৰি ফুৰিব সদায় বিচাৰি ফুৰিব দিব নোৱাৰে আৰু নিদিয়াটো তেওঁৰ কৰ্তব্য কাৰণ সদায় পইচাটো দিয়ে ল'ৰাজন কি ভাল পথত ব্যৱহাৰ কৰি আছে নে বেয়া পথত ব্যৱহাৰ কৰি আছে এই ক্ষেত্ৰতো চাব পাৰে চাওক বহুত ল'ৰাই এনেকুৱা মাক দেউতাকৰ পৰা পইচা পাতি লৈ খোৱা মাক দেউতাকৰ সা সামগ্ৰী চুৰ কৰি বিক্ৰী কৰি খোৱা লগতে ধৰক বিভিন্ন ঠাইৰ পৰা বিভিন্ন দোকানৰ পৰা চুৰ কৰা বিভিন্ন ঘৰৰ পৰা চুৰ কৰা হা এইবিলাক কৰি খাই মেলি লাষ্টত গৈ কি হৈছে জানে আপুনিতো নিশ্চয় গম পাইছে আপোনাৰ ওচৰ চুবুৰীয়া এনেকুৱা হৈছে 2-এজন ডাইৰেক্ট তেওঁ মৃত্যুৰ মুখত পৰিছে কিন্তু মৃত্যু মুখত পৰাৰ লগে লগে তেওঁক আৰু তাৰ পৰা ঘূৰাই নিব পৰা নাই কম বয়সৰ ল'ৰাই যেতিয়া নিচা কৰি থাকিব ড্ৰাগছ লৈ থাকিব তেতিয়া তাক আপুনি কম সময়ত আকৌ তাক ঘূৰাই নিব নোৱাৰে
সদ্যহতে আমাৰ গাঁৱতে শিমলুগুৰি গাঁৱতে 3জন মৰিছে ড্ৰাগছ সেৱনকাৰী, 2জন ল'ৰা 1জন ছোৱালী। এয়া চাওক, আজিয়ে যে তেওঁলোকে ড্ৰাগছ সেৱন কৰি মৃত্যুবৰণ কৰিলে, নিজৰ মৃত্যুক নিজে আঁকোৱালি লৈছে। হয়, এই মানুহবোৰে কি কৰিছে, নিজৰ মৃত্যুক নিজে আঁকোৱালি লৈছে। আমি জানো জুয়ে পুৰে, এতিয়া আমি জানি শুনি যদি সেই জুইক যদি হাত দি ধৰিব বিচাৰোঁ, তেতিয়া নিজৰ হাতটো পুৰিবই। এই কথাটো কিন্তু তেওঁলোকে জানে যে আমি এই বস্তুবিলাক যে সেৱন কৰি আছোঁ, ইয়াৰ পৰিণাম কি হয়। জানি শুনিও সেই তাৰ পৰা যে পৰিত্ৰাণ পাব লাগে সেইটো চেষ্টাটো কিয় নকৰে, সেইটো এটা লাগে। তাৰ মাইণ্ডত কি সোমাইছে এনেকুৱা যে এইটো সেৱন নকৰিলে নহ'বই। কিন্তু কথা হ'ল চাওক, আজি বিশেষকৈ এই বস্তুটো আমি বন্ধ কৰিব লাগিব। প্ৰথম তাৰ ব্যৱসায় কৰিছে, হয়, কোনে ব্যৱসায় কৰে, আজি ব্যৱসায়টো বন্ধ কৰিব লাগিব। হয়, কিনিব যদি নাপায় খাবও নাপাব। যদি তেওঁ বিচাৰি সেই বস্তুটো নাপায় তেতিয়া সি খাব নোৱাৰে। গতিকে প্ৰথম বস্তুটো হৈছে তাৰ প্ৰডাকশ্যন, তাৰ উৎপাদনটো বন্ধ কৰিব লাগিব, লগতে তাৰ বিক্ৰীটো বন্ধ কৰিব লাগিব। গতিকে চৰ্চা অলপ দীঘলীয়া হৈ গ'ল এতিয়া, আৰু এই বিষয়ে আজি আৰু বিশেষ দীঘলীয়া নকৰোঁ। কিন্তু তাৰ মাজতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱলৈ এটি বিশেষ অনুৰোধ, লগতে আমাৰ নগাঁও আৰক্ষী অধীক্ষক মহোদয়লৈ এটি অনুৰোধ থাকিল যাতে তেখেতসকলে এই ড্ৰাগছৰ উৎপাদন আৰু বিক্ৰী যিবিলাক ঠাইত হয় অনতিপলমে সেইবিলাক বন্ধ কৰক, আৰু এই যুৱ প্ৰজন্ম বা সমাজক দোষী ব্যক্তিসকলক যাতে উচিত শাস্তি প্ৰদান কৰে, আৰু আমাৰ নৱপ্ৰজন্মক মৃত্যুৰ গ্ৰাসৰ পৰা যাতে বচাই নিব পৰা যায় সেই প্ৰচেষ্টা হাতত লওক। মই আৰু বিশেষ একো নকওঁ, এইখিনিতেই আজি আপোনাৰ চৰ্চা অনুষ্ঠানটি। আপোনালৈ আন্তৰিক ধন্যবাদ থাকিল। আপুনি যিকণ সময় দিছে তাৰ বহুমূল্য সময়খিনি যাতে জনসাধাৰণে বা সমগ্ৰ ৰাইজে বা সেৱনকাৰীসকলে যাতে অনুভৱ কৰি নিজৰ মনোভাৱ যাতে চেঞ্জ কৰে, নিজে ভাল পথলৈ আহে, তাৰ কাৰণে ধন্যবাদ থাকিল। আপোনাৰ গ্ৰহণযোগ্য বক্তব্যখিনি এতিয়া আজিলৈ সমাপ্ত কৰা হ'ল।